অসমীয়া জাতিৰ স্বাভিমান বাপতি এখন ৰঙালী বিহু ৰাজবংশীসকলৰ বিচুৱা আৰু বড়োসকলৰ বৈশাগু উপলক্ষে আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে বিজনীবাসীৰ লগে লগে গোটেই অসমবাসী তথা ভাৰতবাসীক মই ডাঙৰলৈ শ্ৰদ্ধা বন্ধুবৰ্গলৈ শুভেচ্ছা আৰু কণ কণ ভাই ভণ্টিসকলক মৰম যাচিছোঁ। আপোনালোকৰ সংবাদ মাধ্যমকো মই সকলো চেনেলৰ সংবাদ মাধ্যমৰ মোৰ ফালৰ পৰা বিজনীবাসীৰ হৈ আপোনালোকৰ বিহুৰ শুভেচ্ছা ওলক আপোনালোকক জনাইছোঁ। আমাৰ যি স্বাভিমান আমাৰ যি বাপতি আহোন এই সংস্কৃতি আমাৰ জ্যেষ্ঠসকলে যেনেকৈ আমাক শিকাই থৈ গৈছে এই শিক্ষা লৈ আমাৰ অসমখনক অসমীয়া জাতিৰ আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে আমি বিশেষকৈ যুৱ প্ৰজন্মক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ তেওঁলোকে অসমীয়া জাতিটোৰ যেনেকৈ ভূপেন হাজৰিকাদেৱে এটা কথা তেওঁৰ গীতৰ মাজেৰে কৈ গৈছিলে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ল'বিলে নহ'ব, ঠিক তেনেকৈ জাতিটোৰ সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰতিজন অসমীয়া জাতিয়ে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। তেতিয়াহে আমাৰ অসমীয়া জাতিৰ আৰু ভৱিষ্যতলৈ উন্নয়ন হ'ব আগবাঢ়ি যাব পাৰিব বুলি মই আশাবাদী। আজিৰ এই আমাৰ বিজনী আঞ্চলিক গাৰ্লছ স্কাউট বৰ্ডাৰত আজি প্ৰায় যে তিনিদিনীয়া প্ৰায় বৰ্ণাঢ্য অনুষ্ঠানেৰে এই বিহু উদযাপন হ'বলৈ গৈ আছে। তাৰ কাৰণে বিজনীবাসী বিশেষকৈ সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমাৰ এই আঞ্চলিক বিহু পৰিচালনা সমিতিৰ হৈ সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে সকলোৱে আহি এই কমিটিক সহায়